নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 23 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ ৬,০০০ টকাৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ ১০,০০০কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ শিক্ষাৰ্থীসকলৰ বাবে। তো অসমৰ শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0। তো এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে লাভ কৰিব ৫০,০০০কৈ টকা। তো অসম চৰকাৰে যোৱা ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0ৰ আবেদন আৰম্ভ কৰিছে। তো আপোনালোকৰ ঘৰতো যদি শিক্ষাৰ্থী আছে তেন্তে এইখন আঁচনিত কৰিব পাৰে আবেদন। তো কোনসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চৰ ভিতৰত যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে শিক্ষা ঋণ লৈছিল সেইসকল শিক্ষাৰ্থীয়ে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে পোনপটীয়াকৈ সোমাই দিব ৫০,০০০কৈ টকা। তো আপোনালোকৰ ঘৰত যদি শিক্ষা ঋণ লোৱা শিক্ষাৰ্থী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে আপোনালোকক জনাই দিম যে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0ত কেনেকৈ কৰিব পাৰিব আবেদন। তো যিসকল শিক্ষাৰ্থীয়ে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0ত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে 20 অক্টোবৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো 20 অক্টোবৰ কিন্তু অন্তিম তাৰিখ হিচাপে অসম চৰকাৰে ঘোষণা কৰিছে। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল দুখীয়া মানুহে এতিয়ালৈকে PM কিষাণ আঁচনি পোৱা নাই সেইসকল দুখীয়া মানুহৰ বাবে আহি গ'ল ভাল খবৰ। ভাৰত চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে PM কিষাণ আঁচনিৰ আবেদন। তো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰে তেন্তে অহা 18 নম্বৰ কিস্তি আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। তো আবেদন আপোনালোকে নিজৰ মোবাইলৰ সহায়তেই কিন্তু কৰিব পাৰিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। নগৰ অঞ্চলত বসবাস কৰাৰ লগতে গাঁও অঞ্চলত বসবাস কৰা সকলো কৃষকেই কৰিব পাৰিব PM কিষাণ আঁচনিত আবেদন। তো আবেদন কৰাৰ সময়ত আপোনালোকৰ এখন বৈধ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। তো দ্বিতীয় নম্বৰে আপোনালোকৰ প্ৰয়োজন হ'ব মাটিৰ প্ৰমাণপত্ৰ। তো মাটিৰ প্ৰমাণপত্ৰৰ ভিতৰত যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত সংযোজন কৰা বেংক একাউণ্ট আছে তেন্তেই কৰিব পাৰিব আবেদন। সাধাৰণতে এই তিনিখন প্ৰমাণপত্ৰ যিসকল কৃষকৰ আছে সেইসকল কৃষকেই কৰিব পাৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছতেই কিন্তু অহা 18 নম্বৰ কিস্তি সেইসকল কৃষকে লাভ কৰিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল 70 বছৰৰ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে এনেকৈ এখন পোষ্ট
প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে 70 বছৰৰ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে সৰ্বজনীন স্বাস্থ্য বীমা অনুমোদন জনাইছে। তো ইয়াৰ জৰিয়তে 5 লাখ টকালৈকে নগদবিহীন চিকিৎসাৰ সহায় লাভ কৰিব। তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰ পিছত লিখা আছে অসমৰ জ্যেষ্ঠসকলে মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতসকলৰ স্বাস্থ্য আৰু জীৱনৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ চেষ্টাৰ বাবে আশীৰ্বাদ দিছে। তো ইয়াতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অসম তথা ভাৰতৰ যিসকল মানুহৰ বয়স 70 বছৰতকৈ অধিক হৈছে সেইসকল 70 বছৰৰ অধিক বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ বীমা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিকে প্ৰতি বছৰতে 5 লাখ টকাকৈ নগদবিহীন ফ্ৰী চিকিৎসা লাভ কৰিব। তো আপোনাৰ ঘৰতো যদি 70 বছৰ বয়সৰ অধিক বয়োজ্যেষ্ঠ নাগৰিক আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনাৰ ঘৰত থকা 70 বছৰৰ অধিক বয়োজ্যেষ্ঠ নাগৰিকসকলে কেনেকৈ 5 লাখ টকাকৈ নগদবিহীন ফ্ৰী চিকিৎসা লাভ কৰিব। তো কেনেকৈ কৰিব লাগিব আবেদন। তো সবিশেষ আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত জনাই দিবলৈ চেষ্টা কৰিম। তো যিসকলে ভিডিঅ'টো ইমানখিনিলৈকে চাইছে সেইসকল মানুহক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। তো 2-1 মাহৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত ইতিমধ্যে 1 মাহ পাৰ হৈ গৈছে। হয়তো অহা মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত MMUA ফৰ্ম ছাবমিটৰ SMS আহিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।